Hello everyone, welcome to NS classes. So, আজি আমি some কিছুমান expected questions of SBI PO and SBI clerk prelims. Okay, so let's start. তো first question টো হৈছে আমাৰ average. তোমালোকে কৰিব বিচাৰিলে pause মাৰি ল'বা, pause মাৰি পেলাই নিজে কৰি ল'বা আৰু মই এতিয়া start কৰোঁ. Okay? তো আহিলে আমাৰ প্ৰথমত কৈছে যে average ages of A, B and C is 25 বুলি কৈছে. Average ages of A, B and C is 25. মানে কিমান হ'ব total age টো কিমান হৈ যাব? কাৰণ total age হৈ যাব মোৰ 75 হৈ যাব, right? কাৰণ মই 25 into 3 যেতিয়া কৰিম 25 average কৈছে মই into 3 কৰিলে কি পাম মই 75 পাম। হ'ল এটা total age হৈ গ'ল 75 এটা। তাৰপৰা কৈছে যে the ratio of the present age of B and C is ratio কৰি দিলাম B is to C 4:5 বুলি ক'লো। হ'ল এটো হৈ গ'ল এটা present age ৰ ratio হৈ গ'ল এটো। তাৰপৰা next question মোক after 6 years the ratio of B and C is ইমান দি বুলি ক'লে। 6 বছৰ পাছত যেতিয়া মই চাম তেতিয়া মই 6 প্লাস হৈ যাব 6 প্লাস হৈ পেলাই কিমান হৈ গ'ল হেতৰ age টো 5:6 হৈ গ'ল, ৰাইট? এতিয়া বস্তুটো চোৱা এতিয়া মোক কৈছে এটো পা এটো আহিবলৈ তোমাৰ 6 বছৰ লাগিলে আমি এটা মাজৰ ডিফাৰেন্স চাম মাজৰ ডিফাৰেন্স কিয় চাম কাৰণ যদি চোৱা আমি যদি 20 বছৰ এটা থাকে আৰু 21 বছৰ থাকে সাপোজ মই হেতক যদি 8 years ইনক্ৰিজ কৰি দিলো তেতিয়ালে কিমান হৈ যাব 28 আৰু 29 হৈ যাব, ৰাইট? এফালে 8 ইনক্ৰিজ কৰিলো এফালে 8 ইনক্ৰিজ কৰিলো মানে বস্তুটো কি বুজাইছো যে হেতৰ মাজৰ এজটো কি আছে ইয়াত 1 আছে ন ইয়াতো 1 এজ মাজৰ এজটো এটা সেম আছে, ৰাইট? মাজৰ ডিফাৰেন্সটো সদায় সেম থাকে আমাৰ যেতিয়া সেম ইনক্ৰিজ হয় বা সেম ডিক্ৰিজ হয় মাজৰ ডিফাৰেন্সটো সদায় সেম থাকে আমাৰ তোমাৰ ৰেশিওটো কি চাম প্ৰথমত যে হেতৰ মাজৰ ডিফাৰেন্সটো একে আছে নে বেলেগ আছে মাজৰ ডিফাৰেন্সটো যদি চালো মই চাই পেলাই মই গম পালো যে হেতৰ মাজৰ ডিফাৰেন্সটো একে আছে ইয়াত 1 আছে ইয়াতো 1 আছে, ৰাইট? মানে কি হ'ল যে হেতৰ ৰেশিওটো মিলি আছে তো ইয়াৰ পৰা ইয়ালে আহিলে কিমান লাগিলে 1x লাগিলে তো 1x ৰ ভ্যালুটো ক'লে মই 6 বুলি 1x ৰ ভ্যালুটো 6 বুলি ক'লে তেন্তে মই ইয়াৰ উলিয়ালে পাৰিম এতিয়া প্ৰেজেন্টটো সব প্ৰেজেন্টত মাল্টিপ্লাই কৰিবা দে আফটাৰ 6 ইয়াৰ্স মাল্টিপ্লাই নকৰিবা প্ৰেজেন্টত মাল্টিপ্লাই কৰিবা প্ৰেজেন্টত কিমান হৈ যাব তোমাৰ প্ৰেজেন্টত তোমাৰ হৈ যাব 6 into 4 কৰিলে তুমি 24 আৰু 6 into 5 30 হ'ল তো এটা প্লাস কৰি দিলা তুমি পালা 54 পালা এতিয়া কৈছে যে the present age of কৈছে মোক a কিমান হয় তো 54 যদি আছে মই যদি a plus b plus c equals to মই যদি 75 পালো তেন্তে a plus কিমান হৈ যাব এটা 54 পালো মই b plus c, right? b plus c মই কিমান পালো 54 পালো b plus c মই 54 পালো তো equals to 75 হ'ল তো a equals to 21 বাস এটা মই বুজাইছো কাৰণে মই ইমান টাইমটো বেছি লাগিছে কিন্তু কৰিব গলে এটো বহুত শৰ্টকে হৈ যায় তুমি যেটা চাবা চোৱা কি কৰিবা যে যেতিয়া তোমাৰ সেম ইনক্ৰিজ হৈছে ন 6 years যেতিয়া ইনক্ৰিজ হৈছে তে both are increased by 6, right? both are increased by 6 তুমি এনে কৰিব দৰকাৰ নপৰে যে x plus 6 আকৌ 5x plus 6 equals to 5/6 এইবোৰ নালাগে এইবোৰ কৰিব দৰকাৰ নপৰে এতিয়া গম জানো কিয় দৰকাৰ নপৰে কাৰণ এইবোৰ টাইম কনজিউমিং হয় ন এতিয়া তুমি দেখিলা যে হেতৰ মাজৰ ডিফাৰেন্সটো সেম আছে যদি মাজৰ ডিফাৰেন্সটো বেলেগ থকা হল যদি হেতৰ মাজৰ ডিফাৰেন্সটো ইয়াত বোলে 2 আছে ইয়াত বোলে তোমাৰ 3 আছে তুমি কি কৰিলো হে 2 টো ইয়াৰ লগত মাল্টিপ্লাই কৰিলো হলে আৰু 3 টো মই ইয়াৰ লগত মাল্টিপ্লাই কৰিলো হলে আৰু হেতৰ ৰেশিওটো মই সেম কৰি দিলো হলে তাৰপিছত চাম যে হেতৰ কিমান ৰেশিওত হেতি কিমান ইনক্ৰিজ হৈছে ৰেশিওত হেতি 1x ইনক্ৰিজ হৈছে তো 1x ৰ ভ্যালুটো মানে 6 তো x ৰ ভ্যালু মানে 6 হৈ গ'ল x ৰ ভ্যালু 6 যদি ইয়াত পুট কৰি দিলো মই পুট কৰি পেলাই মই পাই গলো 54 মানে 75 21 বাস এটা নেক্সট চোৱা নেক্সট কৈছে আকৌ এজেস দিলে ঠিক আছে তোমাক কৈছে 6 years ago the age of A and B is ইমান দি age of A and B is 2:3 after 6 years the ratio of A and B is 3:4 ইজি হয় এটা সেম বস্তু চোৱা A is to B মোক ক'লে 2:3 আকৌ তোমাৰ A is to B after 6 years ago কৈছে present আকৌ future আহি গ'ল, right? তো তোমাৰ মানে কিমান হৈছে এজ হৈছে ইয়াত তোমাৰ 12 হৈছে ইয়াত তোমাৰ কিমান হৈছে ইয়াত তোমাৰ 12 হৈছে ইয়াৰ পৰা ইয়ালে আহোতে 12 হৈছে সে মাজৰ ডিফাৰেন্স চাম মাজৰ ডিফাৰেন্সটো 1 আছে ঠিক আছে ইয়াৰ পৰা ইয়ালে গ'ল তোমাৰ 1 এ ইনক্ৰিজ হৈছে 1x ইনক্ৰিজ হৈছে, right? 1x ইনক্ৰিজ হৈছে মানে x ৰ ভ্যালু মোক ক'লে 12 the present age of A and B প্লাস কৰি দিয়া তুমি a plus b তুমি পাবা এটো তোমাক সৰি প্ৰেজেন্ট age of A and B কৈছে ন তো তুমি 12 এ ইনটু কৰা 24 হৈ গ'ল ইয়াত 12 এ আকৌ ইনটু কৰা তোমাৰ পাই গলা তুমি 36 তো 36 plus 24 কৰি দিয়া কেন পাই যাবা 60 পাই যাবা, ৰাইট? 60 মাইনাস এটা কিমান কৰিব লাগিব মই
প্ৰেজেন্টলৈ আহিব লাগে ন মই প্ৰেজেন্টলৈ আহিব লাগে তো 60 মাইনাছ কিমান কৰিব লাগিব মই এতিয়া 60 মাইনাছ মই 12 কৰি দিব লাগিব 60 মাইনাছ 60 প্লাছ 12 কৰিব লাগিব সৰি এইটো পাষ্ট আছিলে ন এইটো পাষ্ট আছিলে এইটো ন ফিউচাৰ আছিলে তো পাষ্টৰ পৰা প্ৰেজেন্ট আহিব লাগিব পাষ্ট প্লাছ 12 কৰি দিম মই 72 পাম মই পালো ইয়াত 72 হল সেম বস্তু অথনিৰ নিচিনা কনসেপ্ট সেম কনসেপ্ট বস্তু সেম হয় ওকে তো এতিয়া নেক্সট ওয়া এটো এজেস সেট পাছতকে হিম আউ চালক কি দিছে নতুন ওকে এ বিজনেসম্যান earned a profit of 25% on his investment but he mistakenly changed the calculated profit on his total revenue generated ঠিক আছে তাপা কৈছে the profit percentage when he calculated on total revenue কিমান profit percentage পাইছে এটা সোয়া এনা কোশ্চেন মই কেনে কৰিব লাগে এনা কোশ্চেন কি কৰিবা এটা তোমাৰ সোয়া ইয়াত তোমাৰ কলেজে প্ৰফিট পালে 28 প্ৰফিট পাইছে মানে সাপোজ তোমাৰ তা বিজনেসটো বলে 100 টকা আছিল 28 হি প্ৰফিট প্লাস কৰিলে হি ৰেভিনিউ পাই গল ইমানটি গম পাইছা না ৰেভিনিউ কপা ওলাই আমি যেটা প্ৰফিটৰ লগত প্লাস কৰি দিও আমি যেটা প্ৰফিটৰ লগত প্লাস কৰি দিও আমি এটা ৰেভিনিউ পাম মানে কি এটো তোমাৰ ৰেভিনিউটো কি বুলি কৈছে ইয়াত অলপ শব্দটো চেঞ্জ কৰি দিছে ইয়াত শব্দটো চেঞ্জ কৰিলে কি কৰিলে এটা এসপি বুলি ধৰি লও না তুমি এসপি বুলি ধৰি লও মানে কি কৈছে যে হি প্ৰফিটটো হি এসপি ওপৰত কাউন্ট কৰি দিলে প্ৰফিটটো হি এসপি ওপৰত কাউন্ট কৰিলে এই প্ৰফিটটো যদি হি এসপি ওপৰত কাউন্ট কৰে প্ৰফিট কিমান আছিল তাৰ 28 এসপি কিমান আছিল তাৰ এটো ইনটু 100 কৰা প্রফিট ইমানটি এসপি ইমানটি ইনটু 100 কইলে তুমি তে কিমান পাবা তুমি কাটাকাটি কই দিয়া যে 4 এ কাটা 7 4 এ কাটা 32 তো আকৌ 4 এ কাটি দিয়া তুমি পালা 8 4 এ কাটি 25 25 into 7 175 divided by 8 কই দিয়া তুমি 175 divided by 8 কইলে তোমার 2 পালা এফলে 17 তুমি তাছত 1 হৈ গল 1 7 8 হৈ যাব তোমার এটো হৈ যাব আনসার 21.875 होला percentage 21.875 সো কোশ্চেন তো তোমাক কি ফসাবলে কি কইলে হেতি তোমাক কৈছে যে হি এটা প্ৰফিট এই বিজনেছত এটা প্ৰফিট আৰ্ন কৰিলে 28% আৰু তাৰ ৰেভিনিউ হল ইমানটি ইনভেষ্টমেন্ট ইমানটি আছিল হি কি কইলে হি মিস্টেকলি হি প্ৰফিটটো হি ৰেভিনিউ ওপৰত কাউন্ট কৰিলে মিস্টেকলি হি প্ৰফিটটো কি কইলে ৰেভিনিউ ওপৰত কাউন্ট কৰিলে কৈছে এটা ৰেভিনিউ বুলি কৈ দিয়া লগালে আমাৰ অলপমান চিন্তা হৈ গল যে ৰেভিনিউটো কেনেকৈ ধৰিম আমি তো বস্তুটো ভাবা তুমি যে সাপোজ তাৰ ইনভেষ্টমেন্ট 100 আছিল ভাবিলো তারপর হি 28 যেটা প্রফিট কইলে হি 28 যেটা প্রফিট কইলে হি পালে 100 হি 128 পালে হৈ গল হি 128 পালে এটা 128 কি হল এটো বস্তুটা ৰেভিনিউ হয় ন তাৰ ৰেভিনিউ তাৰ ৰেভিনিউ কিমান আছিল এটো এটা ৰেভিনিউ মানে কি বুজাইছে যে এটো সিপি ধৰিলো ন তুমি এটো তুমি এসপি ধৰিলো এটো তুমি প্ৰফিট ধৰিলো ইয়াত কথাটো কৈছে যে হি প্ৰফিটটো এসপি ওপৰত কাউন্ট কৰিলে তো এটা প্ৰফিটটো কিমান তো প্ৰফিটটো হৈ গল এটো বাস next কি কৈছে আমাৰ the cost price of article A is rupees x minus 100 while the cost price of article B is rupees 8x minus 50 article A is sold at a profit of 25% and article B is sold at 20% loss such that their selling price are equal এটা selling price equal বুলি ক'লে তো মই এটা কাম কৰিব পাৰিম মই যদি A টো যদি এটো আছে ইয়াৰ লগত মই যদি 25% এটা প্ৰফিট কৰি দিম 25% মানে কিমান 1/4 তো 4 5 এটা প্ৰফিট হৈ ইকুৱেলস টু মই যদি এতিয়া b টো মই 8x - 550 ইয়াত মই যদি তোমাৰ 20% এটা লস কৰি দিম 20% লস কিমান হ'ব মোৰ 4/5 হৈ যাব ৰাইট এতিয়া এটা মাল্টিপ্লাই কৰি দিম মই কেন পাই যাম 6x - 100 into 25 আৰু 8x minus 50 into 16 4 into 4 5 into 5 তাৰ পিছত এটা মাল্টিপ্লাই কৰি দিম মই 150x minus 2500 equals to 128x minus 800 তো কিমান পাই গল 22x আৰু 1700 x equals to 1800 plus 22 1700 divided by 22 হৈ গল এটো পালো মই x তো পাই গল এটা কাটাকাটি কৰিব দৰকাৰ নপৰে এটো চোৱা কাৰণ কেলে কৰিব নালাগে কোশ্চেনটা যেটা এনেকা আনসাৰ ওলাই ন তাৰ সলিউশনটো লগতে থাকে ইয়াত তোমাৰ কি কৈছে যে ফাইন্ড দা ভ্যালু অফ x স্কয়াৰ মাল্টিপ্লাই
0.22 এইটো কাট খাই যাব ন এইটো লৈ পেলাই এটা চোৱা এটা মই x ৰ ভ্যালু পালো ইমান মোক উলিয়াব লাগে এটা x স্কয়াৰ মাল্টিপ্লাই 22 স্কয়াৰ 0.22 স্কয়াৰ এটা মই স্কয়াৰটো কমন লৈ লওঁ ইয়াত মাল্টিপ্লাই 22 by 100 কৰি দিম মই 0.22 আৰু স্কয়াৰ এটা মই x টো বহাই দিম 1700 by 22 into 22 by 100 100 100 গুছি গল 22 গুছি গল মই পালো 17 স্কয়াৰ 17 স্কয়াৰ কিমান হৈ যায় মোৰ 289 বাস আনসাৰ এটা এনেকে যেটা ওলাইছে তুমি কাটাকাটি কৰিবলৈ কোনো দৰকাৰ হোৱা নাই কাৰণ চোৱা এটা তুমি কাটি দিয়া যদি এটো তুমি পাবা ইয়াত তোমাৰ কিমান হৈ যাব 2 এ কাটিবা তুমি 11 পালা ইয়াত যদি 2 এ কাটা তুমি পাবা 850 পাবা তুমি হল এনে এটা গুণগুলটা হৈ যাব ন এতিয়া আকৌ তুমি 100 এ কাটিবা লাষ্টত গৈ আনসাৰটো তুমি এটোই পাবা 17 এ পাবা আনসাৰটো গৈ ইয়াত যদি পুট কৰা আকৌ 17 এ পাবা তুমি কিন্তু দৰকাৰ নপৰে ন ইমান কাটাকাটি কৰি দিব দৰকাৰ নপৰে তোমাৰ যদি ইয়াত 22 দি দিছে এখানে কোৱেশ্চনটো সদায় ফুললি পঢ়ি লবা স্টাৰ্টিংৰ পৰা লাষ্টলৈকে তোমাক কি কি কৈছে ফুললি কোৱেশ্চনটো পঢ়ি লবা তাৰ পিছত পুট কৰিবা ওকে এটো হৈ গল এটো নেক্সট টু চোৱা নেক্সট টু মই কি কৈছে নেক্সট টু হল এটো নেক্সট মই কৈছে যে P, Q or R invested in a ratio of even T 4:5:9 in a business. P invested in the whole year and earns 40% of the total profit. Okay, P 40% পায় বস্তুটো চোৱা এনেকৈ চোৱা P যদি 40% পালে তেন্তে তোমাৰ Q আৰু R এ কিমান পাব তেন্তে Q আৰু R প্লাস কৰিবলৈ কিমান হ'ব 60% হ'ব 60% of what 60% of this amount তো 60% of this amount তুমি উলিয়াই লোৱা একেবাৰে হেতে খেলি কিমান পালে মিলাই পেলাই আৰু হল কেম পাব 520 পালে মিলাই পেলাই যদি চোৱা ইনটু কৰা তুমি ইমান পালা ইনটু কৰি পেলাই তুমি 2520 পালা ওকে তো Q প্লাস R ৰ মই এটাৰ প্ৰফিটটো গম পালো যে ইমান হয় বুলি এই Q প্লাস এটা Q আৰু R হৈ লোৱা P টো বাদ দিয়া এতিয়া মই P টো অলৰেডি কৈ দিলে ন P টো কিমান পালে মই কৈ দিলে তো Q আৰু R উলিয়াব লাগে মই এতিয়া মানে Q আছে 5:9 আছে they invested in 3 months বুলি ধৰি লোৱা 5 months ধৰি লোৱা মাল্টিপ্লাই কৰি দিয়া তোমাৰ 15:45 পালা হৈ গল 15:45 15:45 কাটাকাটি কৰিলা 1:3 পাই গলা হৈ গল 1:3 তো হেৰ টোটাল প্ৰফিট কিমান হৈ গল 4 ওকে টোটাল প্ৰফিট হৈ গল 4 তো 4x ৰ ভ্যালু বুলি ভাবিলা তুমি 50 কৈছে তেন্তে মই কি উলিয়াব দিছে মই 3x ৰ ভ্যালু উলিয়াব দিছে এটো কাটি দিয়া যদি তুমি কেম পাবা 6 হৈ গল এফালে 2 এফালে তোমাৰ হৈ গল 30 তো 630 পাই তো 3x ৰ ভ্যালু কিমান হৈ গল তোমাৰ 3 into 630 equals to তোমাৰ 1890 হল চা আকৌ বুজাই দিছো মই ইয়াত মই কি কলে ইয়াত মই কি কৈছে মই কৈছে যে P Q R এটা ইনভেষ্টমেন্ট কৰে এটি এটা ইনভেষ্টমেন্ট কৰে যাৰ ভিতৰত তোমাৰ P এ তো 40% পাই যায় P gets 40% of the total profit আৰু P গোটে বছৰৰ কাৰণে ইনভেষ্ট কৰিছে এটা P যদি 40% পাই গল P যদি 40% পাই গল আমি তাতো উলিয়াই লাভ আছে জানো আমি গমে পালো কিমান পালে ইয়াৰ যদি 40% কৰো তো কিমান হ'ব তোমাৰ 816 হৈ যাব ৰাইট তো তোমাৰ 1680 টকা P পালে P আৰু ক্যালকুলেট কৰিব দৰকাই নপৰে মই উলিয়াব কি দিছে মই উলিয়াব দিছে R ৰ বিষয়ে উলিয়াব দিছে আৰু কি দিছে মোক যে R আৰু Q এটাৰ ৰেশিও দিছে টাইমৰ 3:5 3:5 এটাৰ টাইমৰ ৰেশিও দিছে হৈ গল এটা 3:5 ৰ টাইমৰ ৰেশিও যদি উলিয়াব লাগে মই কি কৰিম মই এতিয়া মই জানো যে Q আৰু R ৰ ইনভেষ্টমেন্ট মই জানো যে 5 আছে এপ্ৰিল তোমাৰ 9 আছে তো Q invested for 3 months ধৰিলো R invested for 5 months তো মাল্টিপ্লাই কৰি দিলো মই 15:45 পালো হল কাটাকাটি কৰি দিলো মই 1:3 পালো 1:3 পালো এতিয়া টোটাল প্ৰফিট কিমান পালো 4x পাইছো নে 4x ৰ ভ্যালু তুমি কিমান পাইছো ইয়াৰ 60% ইয়াৰ 60% এ 4x ৰ ভ্যালু মানে তো এনেকৈ কৰিব পৰা যে 3/4 কৰিব পৰা 3/4 কিয় মই R উলিয়াব দিছে out of the total profit মই R উলিয়াব দিছে into 60% of কিমান আছিল তো কিমান পাইছিলো মই 2520 পাইছিলো ৰাইট into 2520 কাটি দিয়া তুমি 630 পাবা মাল্টিপ্লাই কৰি দিয়া তুমি পাবা 1890 হল এটো বাস তো নেক্সট তো চোৱা নেক্সট তো কৈছে each student of the class has opted either English or Urdu as additional subject and their numbers are in the ratio of iman. Okay, 80% of the students opt Urdu are present in the class and the rest 60% opt Urdu are absent 60 opt Urdu are absent এতিয়া চোৱা ইয়াত এটা মোক ক্লুটা দি দিলে
ক্লুটো কি হ'ল মোক যে কৈছে ইয়াত যে 80% যদি absent থাকে উৰ্দুৰ ভিতৰত যদি 80% absent থাকে তেন্তে কিমান পাৰ্চেণ্ট প্ৰেজেন্ট মোৰ 20% প্ৰেজেন্ট হৈ আছে সেই 20% ভ্যালু গলে মোক 60 বুলি বুজানো বস্তুটো চোৱা ইয়াত কি ক'লে মোক 80% of the student who opt Urdu are present in the class বুলি কৈছে are present in the class sorry 80% present বুলি ক'লে আৰু তোমাৰ rest 60 students are opt Urdu are absent বুলি কৈছে 80% যদি present আছে তেন্তে 20% কি হ'ল absent percentage কিমান হ'ল 20% হৈছে right absent percent 20 হৈছে তো মই ক'ব পাৰিম যে 20% of x এটা আছিলে x টো মানে কি হ'ল মোৰ total number of students in Urdu okay total number of students in Urdu হ'ল মই x ললো তেতিয়া মই কিমান পালো মই পালো 60 তো 20 পৰা মই এটো কাট খাই যাব 3 এফালে 100 টো আছিল ন 100 টো আছিল তো x ইকুৱেলছ কিমান পাই যাম মই x ইকুৱেলছ পাই যাম মই 300 কি হ'ল total student Urdu total student হয় total student of Urdu পালো হৈ গ'ল total students of Urdu total students of Urdu পালো হৈ গ'ল সো আকৌ বুজাই দিছো ইয়াত কৈছে যে 80% যদি প্ৰেজেন্ট হৈছে বাকি 60 টা absent হৈছে 80% যদি প্ৰেজেন্ট হৈছে মানে কি কলো মই যে 20% টো মোৰ 20% মই absent হৈ আছে হনো 80% যদি প্ৰেজেন্ট হৈছে that means 20% are absent 20% যদি absent হৈছে মোৰ তেন্তে কিমান হ'ব মোৰ 20% of x equals to 60 হৈছে মানে 20% of the students in Urdu are absent মানে 20% of the students of Urdu are 60 হল মই ভেৰিফাই কৰিলো সৰি মই সিম্পলিফাই কৰি মই পাই গলো 300 টোটাল ষ্টুডেন্টস ইন উৰ্দু 300 এই 300 কথা এটা উৰ্দু আৰু ইংলিছৰ ৰেশিও কিমান দিছে এতিয়া ইংলিছ ইজ টু উৰ্দু যে দিছে তাৰ ৰেশিও কিমান দিছে 3:2 দিছে তো 2 ভ্যালু যদি 300 হয় তেন্তে 1 ভ্যালুটো মই 150 পাম না পাম তো 300 3 ভ্যালুটো কিমান হৈ যাব মোৰ 3 ভ্যালুটো এটা মই কি কৈছে টোটাল নাম্বাৰ অফ ষ্টুডেন্টস ইন দা ক্লাছ কৈছে এবু উলিয়াই থব দৰকাৰ নপৰিছে total number of students in the class যেটা কৈছে মই total number of students কিমান পাই গলো মই ইংলিশ প্লাস উর্দু হ'ব ইংলিশ প্লাস উর্দু কৈ কিমান পালো 5x পালো এতিয়া 2x ৰ ভ্যালু যদি 300 গলে তো 1x ৰ ভ্যালু মই পালো 15 মই পালো তোমাৰ 150 পালো 150 ইনটু 5 কৰি দিয়া 150 ইনটু 5 কৰি দিয়া তুমি পাবা 750 পাবা হল তুমি 750 পাবা এতিয়া আমাৰ ভ্যালু কিমান হৈ গল আমাৰ আনসাৰটো হৈ গল 750 তো বস্তু মানে ক্লুবোৰ দিয়া থাকে সব কোশ্চেনৰ সদায় ক্লুবোৰ দিয়া থাকে তোমাৰ যেনেকৈ ইয়াত দি দিছে এটা ক্লু এটা যেনেকৈ 40% বুলি কৈ দিলে তো এ মই পি টো উলিয়াব দৰকাৰ নাছিল ইয়াত পি টো উলিয়াব দৰকাৰ নাই 40% দি পি এ পাইলে 60% তোমাৰ ই পাই গল বাকিকেইটা ভাগ কৰি দিলো পাই গল আনসাৰটো আৰু যদি মই কিউ হুদা হলে মই 1 এ মাল্টিপ্লাই কৰিলো বুজানো কিউ হুদা তেতিয়া মই 1/4 কৰিলো মই আৰু দিছে কাৰণে মই 3/4 কৰিছো হল তাৰপিছত তোমাৰ ইয়াতো চোৱা এইটো কৈছে ইন্টাৰেষ্টিং আছিল তোমাৰ এইবোৰ কাটাকাটি কৰিব দৰকাৰ নপৰে এইবোৰ কাটাকাটি কৰিবলৈ তোমাৰ দৰকাৰ পোৱা নাছিল কাটাকাটি নকৰিবলৈ তুমি ডাইৰেক্ট আনসাৰটো উলিয়াই দিব পাৰিলা হল তেনেকুৱা কোৱেশ্চনখিনি এনেকুৱা কোৱেশ্চনবোৰ আহে এনেকুৱা কোৱেশ্চনবোৰ বেছিকৈ আহে মানে তুমি কোৱেশ্চননে ফসি যাব পাৰা মানে আমাৰ এক্সামিনাৰ ফসাবলৈ চেষ্টা কৰে ন কিন্তু ফসাবলৈ চেষ্টা কৰিলে হেতি ক্লুটো দিয়ে হেতি আনসাৰটো দিয়ে দিছে 22 বুলি তুমি বাস ধৰিব লাগে বাস এতিয়া নেক্সট চোৱা নেক্সট কলে মোক A, B and C can do a work time and work 12, 20 or 30 if A, B started to work on alternate days with the help of C if A and B started to work on alternate days with the help of C মানে কি কৈছে চোৱা alternate days মানে তোমাৰ A এদিন কাম কৰিলে ন A এদিন কাম কৰিছে C লগত হৈ গল তাৰপিছত B এদিন কাম কৰিছে C লগত আকৌ A এদিন কাম কৰিছে C লগত আকৌ B এদিন কাম কৰিছে C লগত আকৌ A এদিন কাম কৰিছে C লগত তেনেকৈ গৈ আছে অল্টাৰনেটলি গৈ আছে ওকে অল্টাৰনেটলি গৈ আছে A আৰু B অল্টাৰনেটলি গৈ আছে কিন্তু সদায় C সদায় কাম কৰি আছে C আমাৰ সদায় কাম কৰি আছে কিন্তু কিমান দিনৰ কামটো খতম হ'ব বুলি কৈছো এটি যদি এনেকৈ কামটো কৰে A মই তেন্তে কামটা কৰো মই দুটা একেলগে লৈ লম 2 days work লৈ লম হৈ যাব তাৰপা মোক কৈছে যে A B আৰু C আছে 12 20 আৰু 30 আছে তেন্তে হেতৰ মই ইয়াত মই 60 লৈ লব পাৰিম 5 3 আৰু 2 পাই গলো মই হৈ গল এটো A এফিচিয়েন্সি B এফিচিয়েন্সি C এফিচিয়েন্সি এটা ফাৰ্স্ট ডে মই কিমান হল A + C কৰিম মই 7 পাম ফাৰ্স্ট ডে মই 7 হল সেকেন্ড ডে মই কিমান হল মই A মই B + C কৰিম মই 5 পাম
তো ফাৰ্ষ্ট ডে মোৰ 7 ছেকেণ্ড ডে মোৰ 5 তো মোৰ 2 ডেজ ৱৰ্ক কিমান হৈ গ'ল 2 ডেজ ৱৰ্ক কিমান হৈ গ'ল 2 ডেজৰ ৱৰ্ক হৈ গ'ল মোৰ 12 2 ডেজ ৱৰ্ক 12 হৈ গ'ল এতিয়া 12 আছিলে মোৰ 2 ডেজ ৱৰ্ক আৰু মোৰ টোটেল ৱৰ্ক কিমান আছে 60 টোটেল ৱৰ্ক ইজ 60 তো 60 কাম যদি 12 এফিচিয়েন্সি লৈ কৰে এটি কিমান কামটো খতম কৰিব 5 ডেজত কামটো খতম কৰিব এটি 5 ডেজত কামটো খতম কৰিব কিন্তু এটা ডেজ নহয় চোৱা এটা ডেজ নহয় এটো তোমাৰ এনেকুৱা পেয়াৰ কেটা আছে যে এই পেয়াৰ কেটা এই পেয়াৰ হেতৰ পাঁচটা পেয়াৰ লাগিব এনেকুৱা তোমাৰ এনেকুৱা পাঁচটা পেয়াৰত খতম হৈছে কামটো এনেকুৱা পাঁচটা পেয়াৰত কামটো খতম হৈছে মানে হৈ গ'ল এনেকুৱা পাঁচটা পেয়াৰত এটা পেয়াৰত কেইদিন সোমাই আছে 2 ডেজ সোমাই আছে ন 2 ডেজ সোমাই আছে 2 ডেজ সোমাই আছে 2 ডেজ আকৌ 2 ডেজ আকৌ 2 ডেজ সোমাই আছে ৰাইট তেন্তে মই কি কৰিব লাগিব মই 5 into 2 কৰিব লাগিব লাষ্টত হে 2 ডেজ ৱৰ্ক লৈছা ন তুমি দুদিনৰ কামে আছিলে এটো তো দুদিনৰ কাম তুমি ইমান পালা তো 5 into 2 কৰিবা 5 into 2 কৰি তুমি কিমান পাই গলা এতিয়া 10 days হৈ গ'ল এইটো বস্তুটো ইজি আছিলে চোৱা কোৱেশ্চনটো ইয়াত ক'ত আমাৰ ফসা চান্স আছিলে ইয়াত কৈছিলে যে আমাক A and B started to work on alternate days with the help of C বুলি ক'লে আমি এনেকৈ ভাবিব পাওঁ যে A আৰু B কামটো কৰিলে নেক্সট দিনাখন A plus B plus C কৈছে নহয় এনেকৈ নহয় এনেকৈ হোৱা হ'লে যে A B started the work and C helped them in alternate days বুলি ক'লে হ'লে on alternate days বুলি ক'লে হ'লে যে A আৰু B started the work and C helped them on alternate days বুলি ক'লে হ'লে তেতিয়া তুমি এনেকৈ বহালা হ'লে এদিন A B কৰিলে নেক্সট দিনাখন A B C কৰিলে তাৰপিছত আকৌ A B কৰিলে আকৌ নেক্সট দিনাখন আকৌ A B C কৰিলে নাই কোৱা আমাক তেনেকৈ আমাক কৈছে যে if A and B started to work on alternate days A আৰু B বেলেগকৈ কাম কৰিছে alternate days কাম কৰিছে with the help of C A C লগত কাম কৰিলে আকৌ B C লগত কাম কৰিলে আকৌ A C লগত কাম কৰিলে আকৌ B C লগত কাম কৰিলে তেনেকৈ মই কি কৰিলোঁ মই এটা টোটেল ৱৰ্কটো উলিয়ালোঁ 60 হৈ গ'ল তাৰপিছত এটা ভাগ কৰিলোঁ তিনি ভাগত হাতৰ এফিচিয়েন্সি উলিয়াই দিলোঁ প্ৰথম দিনাখন A আৰু C কাম কৰিলে 7 পালোঁ মই সেকেন্ড দিনাখন B আৰু C কাম কৰিলে 5 পালোঁ মই 5 plus 7 দুদিনৰ কাম পাই গ'লোঁ হাতৰ 12 তো 12 divided by 60 কৰিলোঁ মই পাঁচটা পেয়াৰ পাই গ'লোঁ পাঁচটা পেয়াৰ অফ 2 days work ইনটু কৰিলোঁ মই 10 পাই গ'লোঁ হ'ল এটা নেক্সট চোৱা নেক্সট কৈছে যে the ratio in which A T costing ইমান T is mixed with B T costing ইমান T the ratio in which A T costing ইমান T is B so that the mixture is sold at ইমান T বুলি কৈছে at a profit of 20% okay sold is a cost ইয়াত ধুনীয়াকৈ এলিগেশ্যন লগাই দিয়া কিন্তু চোৱা এটা বস্তু মনত থবা তুমি যদি ইয়াত CP দিছা এলিগেশ্যনত ইয়াতো যদি CP দিছা এলিগেশ্যনত তেন্তে তোমাৰ ইয়াতো তুমি CP দিব লাগিব এইটো কি হৈ আছে এইটো মই SP বুলি ক'লে এইটো কি বুলি কৈছে sold at ইমান T at a profit of ইমান T তুমি প্ৰফিটটো ইয়াৰ পৰা ৰিমুভ কৰিব লাগিব তেতিয়া তুমি পাবা CP টো পাবা এতিয়া মোক কৈছে যে SP টো ক'লে মোক 194.40 ক'লে কিমান প্ৰফিট আছে 20% প্ৰফিট আছে 20% কিমান হয় 1/5 হয় আৰু প্ৰফিট হৈ গ'লে কিমান হৈ যাব 6/5 তো 6/5 অফ CP কৰি মই পালোঁ মানে এইটো পালোঁ তেন্তে মই এটা কি কৰি দিব পাৰিম মই 5/6 কৰি দিব পাৰিম 5/6 কৰি দিব পাৰিম উল্টাই দিলে কি হৈ যাব এতিয়া মোৰ ৰিডিউস হৈ যাব ন বস্তুটো এতিয়া মই ৰিডিউস হৈ যাব মই কাটি দিও এইটো মই পালোঁ 3 এফালে 14 2 এফালে তোমাৰ 24 4.4 হৈ গ'ল 32.4 পালোঁ এতিয়া এইটো মাল্টিপ্লাই কৰিলোঁ মই তোমাৰ পাই যাম মাল্টিপ্লাই কৰিলোঁ 162 পাই গ'লোঁ 162 পাই গ'লোঁ এতিয়া মই কি লিখিম ইয়াত ফাৰ্ষ্ট CP টো হ'ল মোৰ 92 সেকেন্ড CP টো হ'ল মোৰ 150 আৰু তোমাৰ মিলাই পেলাই এটা CP টো বনি গ'ল 162 বনি গ'ল এতিয়া কি কৰিম ডাঙৰটো প্ৰথম সৰুটো মাইনাস কৰিম হতে ডাঙৰটো পৰা সৰুটো কৰিবা দেই এনেকুৱা নহয় যে এইফালে মাৰি গৈছো মই এনেকৈ মাৰিলে হ'ব একো নাই নহয় তখন ডাঙৰটো পৰা সৰুটো কৰিবা ডাঙৰটো পৰা সৰুটো কৰিলে 30 পালা তুমি আকৌ তুমি ডাঙৰটো পৰা সৰুটো কৰিবা কিমান পাবা ইয়াত তুমি 12 পালা এতিয়া তোমাক সুধিছে ডাঙৰটো পৰা 30 এতিয়া তোমাক সুধিছে যে হেতু কোনটো ৰেশিওত এটা মিক্স কৰিছিলে they are mixed in ratio 2:5 2:5 बस इमाने नेक्स्ट तो হৈ গ'ল আমাৰ SI simple interest next to simple interest অংক ৰেহানৰ কথা কৈছে he gave ইমানটি লোন দিলে
some amount at ইমানটি percent and remaining at ইমানটি percent. After 2 years, he got a profit of ইমানটি বুলি কৈছো. He got a interest. He got a interest পালে সি ইমানখিনি পালে. The amount he lent at 6% interest amount কিমান বুলি ক'লো. এতিয়া এইটো কি কৰিবা তুমি? এটা কৰিব পৰা যে এটা তুমি তাৰ 4% এইটো এমাউণ্ট তুমি x ধৰি লোৱা আৰু তোমাৰ 6% এমাউণ্ট তুমি 1600 minus x ধৰি লোৱা. তেনে কৰিব পৰা. এইটো হৈ গ'ল আমাৰ ট্ৰেডিশনেল মেথডটো. কিন্তু আমি কি কৰিম? আমি এইবোৰ নকৰো. আমি কি কৰিম? আমি এলিগেশ্যন কৰিম ইয়াত তুমি এলিগেশ্যন কৰিম. এলিগেশ্যন কিয় কৰিম চোৱা? তোমাক ইয়াত ক'লে এটা প্ৰফিট, ইয়াত ক'লে এটা আউটাৰ ইন্টাৰেষ্ট, তাৰপিছত এইটো কি হ'ল? এইটো তোমাৰ ওভাৰঅল ইন্টাৰেষ্ট হ'ল. তো বহাই দিব পাৰিম ইন্টাৰেষ্ট ওভাৰঅল ইন্টাৰেষ্ট কৰি দিলো, হৈ গ'ল, কাম খতম. কিন্তু চোৱা বস্তুটো চোৱা, ইয়াত তুমি ইয়াত কি দিয়া আছে? বাকীটা পাৰ্চেন্টেজ দিয়া আছে, কিন্তু ইয়াত তোমাৰ 162 দিয়া আছে. এতিয়া 162 টো তুমি কি কৰিবা? এটা পাৰ্চেন্টেজত কনভাৰ্ট কৰি দিয়া. দুবছৰত যেতিয়া সি ইমান পাইছে, তেন্তে এবছৰত সি কিমান পাব? এবছৰত সি 162 ডিভাইডেড বাই 2 হ'ব, 81 পাব এবছৰত. এবছৰত 81 পালে. এতিয়া 81 টো তোমাৰ টোটেল কিমান আছিলে? 1600 আছিলে. 1600 তোমাৰ 81 টো কিমান পাৰ্চেন্টেজ হ'ব? পাৰ্চেন্টেজ উলিয়াবলৈ তোমাৰ 81 ডিভাইডেড বাই 1600 ইনটু 100 কৰা, গুচি গ'ল. কিমান পালা তুমি? তুমি পালা 81 বাই 16% পালা। হ'ল, এটা বহাই দিয়া। 4 6 এফালে 81 বাই 16% হৈ গ'ল। এতিয়া চোৱা, আইদাৰ তুমি কাটিব পাৰা এনেকে, নহ'লে কি কৰিব পাৰা? এনেকে মাইনাস কৰিব পাৰিবা, তুমি এনেকৈ মাইনাস কৰিব পাৰিবা, একো নাই তাত। কিন্তু নহ'লে তুমি কি কৰিব পাৰা? এটা এইটো 16 টো এলিমিনেট কৰি দিয়া। 16 টো এলিমিনেট কৰিবলৈ চবৰ লগতে 16 এ মাল্টিপ্লাই কৰি দিয়া। চবৰ লগতে 16 এ মাল্টিপ্লাই কৰি দিয়া। হ'ল, চবৰ লগত যদি 16 এ মাল্টিপ্লাই কৰি দিলা, তো তুমি কিমান পালা? এতিয়া 16 গুচি গ'ল, বাকী এইফালে মাল্টিপ্লাই হৈ যাব মোৰ। এইফালে পালো মই 64, ইয়াত পালো মই 96, এইটো হ'ল তোমাৰ 4% টো দেই, 4% টো, এইটো তোমাৰ 6%, মোক 6% ভেলুটো সুধিছে দেই। তো ইয়াত পালো মই 91, ডাঙৰটো পৰা সৰুটো কৰিম মই সদায় এজ ইউজুৱেল। ডাঙৰটোৰ পৰা যেতিয়া সৰুটো কৰিলো, মই পালো ইয়াত 15, আকৌ ডাঙৰটোৰ পৰা যেতিয়া সৰুটো কৰিলো, মই পালো ইয়াত তোমাৰ 17, মই পালো 17। হ'ল, এতিয়া বস্তুটা চাবা, অকে? এতিয়া যে এইটো যে পালো যে মই, এইটো পালো 15 আৰু 17, এইটো মই কি পালো? এইটো মই কি ভেলু হয়? এইটো কেনেকৈ এক্সট্ৰেক্ট কৰিম? এতিয়া মই 15x আৰু 17x যে পালো, এইটো কি ভেলু পালো? এতিয়া মই কিহৰ ওপৰত মই এলিগেশ্যন লগাইছিলো? ওভাৰঅল ভেলুৰ ওপৰত। কিহৰ ওপৰত লগাইছিলো মই? ওভাৰঅল ইন্টাৰেষ্টৰ ওপৰত লগাইছো, ৰাইট? ওভাৰঅল ইন্টাৰেষ্ট পাৰ্চেন্টেজৰ ওপৰত লগাইছিলো মই এলিগেশ্যন, ইয়াৰ ওপৰত লগাইছিলো মই এলিগেশ্যন, এইটোৰ ওপৰত এলিগেশ্যন লগাইছো। তো ওভাৰঅল ইন্টাৰেষ্ট পাৰ্চেন্টেজৰ ওপৰত যেতিয়া আমি এলিগেশ্যন লগাম, তুমি কি পাম? আমি তেতিয়া ইয়াৰ ভেলুটো পাম, আমি তেতিয়া প্ৰিন্সিপালটো পাম। সদায় কি হয়? আমি যিটো ওপৰত আমি এলিগেশ্যন লগাও ন, যিটো ওপৰত এলিগেশ্যন লগাও, আমি কি পাওঁ? আমি সদায় তলৰ ডিনমিনেটৰটো পাওঁ। ৰেচিঅ'টো কি হয়? ডিনমিনেটৰত আমাৰ ভাগ কৰিব লাগে ৰেচিঅ'টো। এতিয়া ডিনমিনেটৰ কিমান আছে? আমাৰ প্ৰিন্সিপাল আছে। তো এটা কি পালো আমি? আমি এটা প্ৰিন্সিপাল পালো। এটা কৈছে যে ইয়াত এমাউণ্টটো কিমান আছিলে, যিটো সি প্ৰিন্সিপালটো কিমান, যিটো সি 6% ইন্টাৰেষ্টত সি লেণ্ড কৰিলে। তো প্ৰিন্সিপাল কিমান পালো মই? এতিয়া 15 + 17 কৰিলো মই, 32x পালো মই। 32x ৰ ভেলু মোক ক'লে 1600 বুলি। তো x ৰ ভেলু মই কিমান পাই যাম এতিয়া? কাটি দিয়া তুমি, পাই যাবা 50। তো x = পাই গ'লো মই 50, x = 50 পালো। হ'ল, x = 50 হয়, তেন্তে মই 17x ৰ ভেলু কিমান হৈ যাব মোৰ? 50 × 17 = মই পাই যাম 850। বাস, সিমানে। বস্তুটো বুজিলা ন? এতিয়া আমি যেতিয়া ইন্টাৰেষ্টটো যেতিয়া আমি ইয়াৰ ওপৰত লগাম, আমি যেতিয়া ওভাৰঅল ইন্টাৰেষ্টৰ ওপৰত এলিগেশ্যন লগাম, তেতিয়া আমি কি পাম? আমি তেতিয়া ডিনমিনেটৰ পাম, যি ডিনমিনেটৰ কি আছে? আমাৰ প্ৰিন্সিপাল আছে। গম পাইছা ন? ডিনমিনেটৰ কি হ'ল? আমাৰ প্ৰিন্সিপাল হ'ব। অ'কে, তো আমি এইটো পাম। এতিয়া তুমি যদি এভাৰেজ মাৰ্কছ নহয়, তোমাৰ এভাৰেজ যদি তুমি যদি পাৰ্চেন্টেজৰ ওপৰত লগাইছা, তোমাৰ পাৰ্চেন্টেজ মাৰ্কছ অপটেইনৰ ওপৰত যদি তুমি এলিগেশ্যন লগোৱা, পাৰ্চেন্টেজ মাৰ্কছৰ ওপৰত তুমি যদি এলিগেশ্যন লগোৱা, তেতিয়া তুমি কি পাবা? তুমি কেনেকৈ পাবা এইটো? টোটেল অপটেইন মাৰ্কছৰ পৰা তুমি যেতিয়া টোটেল মাৰ্কছ কৰিবা, ডিভাইডেড বাই 100 কৰিবা, তেতিয়া তুমি কি পাবা? তোমাৰ পাৰ্চেন্টেজটো পাবা তুমি। তুমি যদি ইয়াৰ পৰা এলিগেশ্যন লগোৱা, তেতিয়া তুমি কি পাবা? তুমি টোটেল মাৰ্কছ পাবা। তুমি যদি লছ পাৰ্চেন্টেজৰ এলিগেশ্যন লগাইছা, লছ পাৰ্চেন্টেজ কেনেকৈ হয়? আমাৰ লছ বাই CP হয়। তো CP তুমি তেতিয়া কি পাবা? আউটপুটটো তুমি CP পাবা। তো এইকেইটা কি হয়? মোৰ ইনপুট, এইকেইটা মই ইনপুট বুলি কওঁ, এইটো মই ইনপুট বুলি কওঁ, আৰু এইটো কি কওঁ মই? এইটো মই আউটপুট বুলি কওঁ। মই যেতিয়া ইন্টাৰেষ্টৰ ওপৰত ইনপুট লগাইছো, ইন্টাৰেষ্টৰ ওপৰত মই যদি ইন্টাৰেষ্টৰ ইনপুট লৈছো, তেতিয়া আউটপুটটো কি পাম মই? আউটপুটটো মই প্ৰিন্সিপাল পাম। বুজিছা ন? সেইটো বস্তু।
আজি আমি 11 expected questions কৰিলো 1 এটো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ AGS থাকিলে না চোৱা এটো Pratik is 8 years older than Ritik. Pratikor কথা কৈছে 8 years older than Ritik, whose present age is twice the present age of Arun. Twice the present age of Arun. Arun যদি মই x ধৰো Arun যদি মই x ধৰি লওঁ Ritikor হৈ যাব 2x and Pratikor হৈ যাব তেতিয়া 2x plus 8. If the sum of the ages of Pratik and Arun is 4 times of the present age of Ritik. Present age of Ritik. Eto Pratik aru Arunor eto kon asle eto mor eto Arun asle eto Ritik asle eto Pratik asle right etia Pratik aru Arunor kiman kaise 7/4 of the present age of Ritik. Present age of Ritik asle 2x Arunor tuma x to x plus 2x plus 8 or মই যেতিয়া 7/4 কৰিম মই পাম তেন্তে 2x হল এটা তো মই প্লাস কৰি দিম 3x 3x plus 8 into 7 equals to 8x হৈ গল ইয়াত তো 21x তোমাৰ Arunor Pratikor Pratik is 8 years older whose age is twice the Arun age twice হৈ গল Pratikor ইমান হৈ গল তো Arun আৰু Pratik মই যদি প্লাস কৰি দিম মই পাই যাম is 7/4 times of Ritik's age sorry ইয়াত নহব ইয়াত নহব 7 ইয়াত লিখিব লাগিব আৰু যে সাম কৰিম মই Ritik age মই 7/4 times পাই যাম তো 7/4 হৈ যাব ইয়াত ওকে তো ইয়াত হৈ যাব 3x plus 8 into 4 equals to তোমাৰ 14x তো 12x plus 32 equals to 14x তো 2x equals to 32 to x equals to পাই গলো মই 16 x equals to 16 এটা কৈছে difference between the ages of Pratik and Arun Pratik আৰু Arunৰ ageৰ difference তো দিছে মোক তো মাইনাস কৰি দিম মই Pratik আৰু Arun Pratik minus Arun যেতিয়া কৰিম মই কিমান পাম মই x minus 2x plus 8 minus x তো x plus 8 পালো মানে কিমান হ'ব 16 plus 8 equals to 24 এটো আসলে মোৰ নম্বৰ 3 ওকে সো আজি 11 টা কোৱেশ্চনস কৰা হল কোৱেশ্চন খিনি ভালকৈ ৰিভাইজ কৰিবা তেন্তে আজিলৈ থাকক বাই হেভ এ নাইস ডে